নমস্কাৰ, আজি মই আপোনালোকক পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ নলবাৰী জিলাৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে। 1951 চনত স্থাপিত এই বিদ্যালয়খন নলবাৰীৰ মাজমজিয়াৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এই বিদ্যালয়খনে এইবেলি গৌৰৱোজ্জ্বল ৭৫ বছৰ অতিক্ৰম কৰিব। আহক আমি এই বিদ্যালয়খনৰ বিষয়ে সবিশেষ জানো। বিদ্যালয়খনৰ প্ৰতিটো বিষয়ৰ বাবে আছে অতিকে অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে উন্নতমানৰ শ্ৰেণীকোঠাৰ ব্যৱস্থা। কম্পিউটাৰ শিক্ষাৰ বাবেও এই বিদ্যালয়ত উপলব্ধ আছে উন্নতমানৰ কম্পিউটাৰ লেবৰ। সাংস্কৃতিক ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে বিভিন্ন পদক্ষেপ এই বিদ্যালয়খনে প্ৰতি বছৰে গ্ৰহণ কৰি থাকে। এই বিদ্যালয়খনত নাৰ্চাৰীৰ পৰা ১০ম শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। আৰু আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে 2026-2027 ইংৰাজী শিক্ষাবৰ্ষৰ বাবে ইতিমধ্যে এই বিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যদি আপোনালোকেও বিচাৰে যে নলবাৰী জিলাৰ ভিতৰত এখন অতি উন্নত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অতি ন্যূনতম মাচুলেৰে আপোনাৰ সন্তানটিৰো ভৱিষ্যত সুন্দৰ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকেও এই বিদ্যালয়খনৰ লগত যোগাযোগ কৰিব পাৰে। গোটেইখিনি কথাটো মই কৈয়ে পেলালোঁ, কিন্তু আপোনালোকক বিদ্যালয়খনৰ নামটোৱে কোৱা নহ'ল। আহক এতিয়া আপোনালোকক মই বিদ্যালয়খনৰ নামটো কওঁ। আমি SRD জৈন হাইস্কুল পৰিয়াল আপোনাৰ সন্তানটিৰ সুন্দৰ ভৱিষ্যতৰ বাবে দৃঢ় প্ৰতিজ্ঞ। আপোনাৰ সহযোগিতা আমাৰ সদায় কাম্য। গতিকে আজিয়ে আপোনাৰ সন্তানটিক SRD জৈন হাইস্কুলত নামভৰ্তি কৰাওক। ধন্যবাদ।